মোকালমত কিশোর হত্যার অভিযোগত চেপা উত্তেজনা হত্যা কৰি গ্ৰেপ্তাৰ দাবীত ৰাজপথ অৱৰোধ 16 বছৰীয়া কিশোৰ এজনক হত্যাৰ অভিযোগত বিগত 4 দিনে চেপা উত্তেজনাই বিৰাজ কৰি আহিছে নলবাৰীৰ মোকালমত জিলাখনৰ মোকালমত থানাৰ অন্তৰ্গত বদনী আখিয়াত আজি হত্যাকাৰীক গ্ৰেপ্তাৰ দাবীত উত্তেজিত লোকে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে জানিব পৰা অনুসৰি যোৱা 3 ছেপ্টেম্বৰ পুৱা বদনী আখিয়া গাঁৱৰ হজৰত আলী আৰু মজ্জাফৰ আলীৰ পুত্ৰ মুক্তাৰ হুছেইনৰ মাজত সামান্য কথাতে বিবাদৰ সৃষ্টি হয় দুই পক্ষৰ তুমুল বিবাদ প্ৰত্যক্ষ কৰি নিকট আত্মীয় 16 বছৰীয়া আবুল হুছেইনে বিবাদ নিয়ন্ত্ৰণ কৰিবলৈ যাওঁতে কোনো এগৰাকী চুৰিকাঘাটৰ সন্মুখীন হয় আবুল হুছেইন 16 বছৰীয়া কিশোৰগৰাকীক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে যদিও সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে মহানগৰী জিএনএছ হস্পিটেলত আবুল হুছেইনে চিকিৎসাধীন অৱস্থাত নিশা মৃত্যুক আকোৱালি লয় আৰু ইয়াৰ পাছতে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় বদনী আখিয়াত কিশোৰগৰাকীৰ মৃত্যুৰ খবৰ পাছতে হজৰত আলী আৰু মুক্তাৰ আলী দুয়োগৰাকীয়ে গৃহ এৰি পলায়ন কৰে ঘটনাৰ সংক্ৰান্তত আবুল হুছেইনৰ জ্যেষ্ঠ ভাতৃ সাদ্দাম আলীয়ে মোকালমা থানাত ভাতৃ হত্যাৰ অভিযোগত এজাহাৰ দাখিল কৰে আৰু সেই মৰ্মে মোকালমা থানাত গোচৰ ৰুজু হয় যদিও আজি 4টা দিনে কোনো এগৰাকী অভিযুক্তকে আৰক্ষীয়ে কৰায়ত্ব কৰিব নোৱাৰাত চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোতে উত্তেজিত লোকসকলে আজি ৰাজপথলৈ ওলাই আহি হত্যাকাৰীক গ্ৰেপ্তাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে উত্তেজিত প্ৰতিবাদী পুৰুষ মহিলাই ৰাজপথত বহি ৰৈ হাতে হাতে প্লে কাৰ্ড লৈ হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্ৰদান কৰক হত্যাকাৰীক 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰক ইত্যাদি শ্লোগান প্ৰদান কৰি উত্তাল কৰি তোলে পৰিৱেশ ঘটনাস্থলীত মোকালমা আৰক্ষী আদাবাৰী পহৰা চকীৰ আৰক্ষীৰ সমান্তৰালভাৱে নলবাৰী উপ আৰক্ষী অধীক্ষক প্ৰিন্সি বৰুৱা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ডিএসপি প্ৰিন্সি বৰুৱাই হত্যাকাৰীক অতি শীঘ্ৰে চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদানৰ আশ্বাস দিয়াত উত্তেজিত লোকে প্ৰতিবাদৰ অন্ত পেলায় মোকালমৰ পৰা সৰজিত পাঠকৰ ৰিপৰ্টাৰ লাইভ অসম আজি যোৱা 3 তাৰিখে যিটো ইয়াত এজন ল'ৰা নিষ্পাপ ল'ৰা এজনৰ মৃত্যু হৈছিল দুটা পৰিয়ালৰ কিবা কাজিয়াৰ সংক্ৰান্ত আৰু এই মৃত্যু সম্পৰ্কে আমি ৰাইজে এটা প্ৰশাসনক আমি আজি সেইটো দাবী দিছোঁ যে এই মৃত পৰিয়াল ব্যক্তিয়ে যাতে উচিত তেওঁলোকক কৰায়ত্ব কৰি উচিত যাতে শাস্তি হয় আইনী প্ৰক্ৰিয়াৰ মাজেৰে সেই লৈ পেলাই আজি ইয়াত এটা ধৰ্ণা কাৰ্যসূচী হৈছে আজি আমি আমাৰ নলবাৰী জিলাৰ আৰক্ষী বিভাগ অতিৰিক্ত আৰক্ষী বিভাগ মহোদয় আমাৰ ইয়াত আজি উপস্থিত হৈছে আৰু হৈ কিনে তেওঁলোকে আমাৰ ৰাইজক এটা প্ৰতিশ্ৰুতি দিছে যে হত্যাকাৰী নিশ্চয় হত্যাকাৰী ওলাব নিশ্চয় এইটো ৰাইজক এটা আশ্বাস দিছে আৰু তেখেতসকলে কৰায়ত্ব কৰিব গতিকে ৰাইজে আমি সুবিচাৰ পাম আমি যিটো দাবী জনাইছোঁ সেই দাবীৰ আমি এটা নিশ্চয় ফল পাম সেই লৈ আজিৰ এই অনুষ্ঠানটো তাৰমানে ইয়াত কৰা হৈছে সময় উকলি গ'ল গতিকে সেই সময়খিনিত আমি এটা দাবী দিছোঁ ৰিপৰ্টাৰ লাইভ অসম নিৰ্ভীক